হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজিৰ ব্লগটো ঘৰৰ চোতালৰ পৰা আৰম্ভ কৰিলোঁ আৰু আজিৰ ব্লগটো আমাৰ বাবে খুব বিশেষ, কাৰণ আজি আমাৰ নতুন ঘৰখনৰ গৃহপ্ৰৱেশ আৰু বিষ্ণু পূজা। ঘৰখনৰ কাম কমপ্লিট হোৱা নাই যদিও আমি পূজাখন পাতি থওঁ বুলিয়ে ভাবিলোঁ, কাৰণ বাকী কামবোৰ আমি লাহে লাহে কৰি থাকিব পাৰিম। কিন্তু পূজাৰ ডেটটো নিমিলিলে আমি পূজাটো কৰিব নোৱাৰিম। সেয়ে এতিয়া ডেট আছিলে বুলি আমি পূজাখন পাতি থওঁ বুলিয়ে ভাবিলোঁ। আৰু এয়া দেউতাই মূৰত ধানৰ টুকুৰি লৈ পেলাই আৰু মায়ে পানীৰে ভৰা কলহলৈ ঘৰত প্ৰৱেশ কৰিছে। আৰু ভিডিঅ' বনোৱা নহ'ল, কাৰণ ময়ো সেইটো সময়ত যিবোৰ ৰিচুৱেল থাকে সেইবোৰ কৰি আছিলোঁ। তাৰপিছত আমি ইয়াত ফল মূল ৰেডি কৰি আছোঁ প্ৰসাদৰ বাবে। পিছে পূজাটো আমাৰ আগষ্ট মাহৰ 6 তাৰিখে আছিলে, কিন্তু পূজাৰ দুদিনমান পিছতেই ইমান বৰষুণ হৈ আছে অসমত। অকণমান বৰষুণৰ ভিজোৱাৰ বাবে মা, দেউতা, মই আমি তিনিওজনে জ্বৰত পৰিলোঁ আৰু গা ইমান বেয়া হোৱাৰ বাবে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। মাত বহি গৈছিলে। পিছে এয়া আমাৰ চুনু বা আৰু মুনমি বা দুয়োজনীয়ে বহুত হেল্প কৰিছে আমাৰ পূজাৰ দিনাখন। আৰু এনেদৰে আমি এতিয়া ধূপ ধূনা প্ৰতিটো ৰুমতে দেখাই আছোঁ নতুন ঘৰখনৰ। আৰু ঘৰখন বনাওঁতে বহুত কষ্ট থাকে, বহুতো মিস্ত্ৰী সকলোৰে বহুত কষ্ট থাকে, আৰু আমাৰো ঠিক তেনেদৰে সকলোৰে কষ্টৰ ফলতেই ঘৰখন হৈছে। কমপ্লিট হোৱা নাই যদিও আমি থাকিব পৰা অৱস্থাত হৈছে। সেয়ে সকলোকে মনৰ পৰা বহুত বেছি ধন্যবাদ। আৰু আশা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব, আমি যাতে সুখে শান্তিৰে ঘৰখনত সুস্থভাৱে থাকিব পাৰোঁ আৰু একদম ধুনীয়াকৈ সকলোৰে যাতে ভালেই হয় তাৰে কামনা কৰিব আৰু আশীৰ্বাদ কৰিব। स्वाहा ओम भूर्भुवस्सुं तत्सवितुर्वरेण्यं धीमहि धियो यो न प्रचोदयात् स्वाहा ओम भूर्भुवस्सुं तत्सवितुर्वरेण्यं धीमहि धियो यो न प्रचोदयात् स्वाहा स्वाहा ओम तद्विष्णु प्राणं पदं सदा पश्यन् सुदीपः तद्वपुं नासि स्वाहा ओम तद्विष्णु प्राणं पदं सदा पश्यन् सुदीपः तद्वपुं नासि स्वाहा ओम नारायण सिद्धोत्तम स्वाहा ओम नारायण सिद्धोत्तम स्वाहा ओम नारायण सिद्धोत्तम स्वाहा। সেইফালে অলমষ্ট পূজা শেষ হ'বলৈ লৈছে আৰু এইফালে আমাৰ পুৰণা ঘৰত আমাৰ খানা বনোৱা চলি আছে। দুপৰীয়ালৈ আৰু প্ৰসাদৰ লগত দিবলৈ খিচিৰি ভাজি এয়া ৰেডি হৈ আছে। এয়া লাবৰা ভাজি আমাৰ ৰেডি হৈ গ'ল। সেইফালে আণ্টি এতিয়া বনাই আছে খিচিৰি, আৰু তাৰপিছতে আমাৰ নতুন কিটচেনৰ পূজা আৰম্ভ হ'ল। আৰু এইফালে আমাৰ নতুন পাকঘৰত আমি কিবা এটা মিঠাৰে আৰম্ভণি কৰোঁ বুলি এয়া পাতি দিলোঁ পায়স বনাবলৈ। এয়া আমাৰ বাইদেউ নাভাবিব পিয়াই অকলে বনাইছে বুলি। ইয়াতে তিনিখন হাত লগ খাই পেলাই পায়সখিনি হৈছে। আৰু এইফালে ঘোল বনাই আছে। এইফালে আমাৰ ঘোলো ৰেডি হৈ গ'ল, আনফালে আমাৰ পায়সো অলমষ্ট ৰেডি হ'লেই। সেয়ে আমি লাষ্টত অকণমান ঘিত কাজু আৰু কিচমিচখিনি ৰোষ্ট কৰি দি দিলোঁ।
আৰু ইফালে প্ৰসাদ গোটেইখিনি আমি এতিয়া ৰেডি কৰিবলৈ ধৰিছোঁ যিহেতু ওচৰৰে কেইখনমান ঘৰক মতা হৈছে একদম সৰুকৈ পূজাখন পতা হৈছে সেয়ে বেছি মানুহ মাতা নাই যদিও ওচৰে পাঁজৰে যিখিনি আমাৰ আলহী আছে তেওঁলোক আহিবলৈ আৰম্ভ কৰিলে আৰু সকলোকে বহুত বেছি ধন্যবাদ আপোনালোকে আহিলে আৰু এনেদৰে আমাক আশীৰ্বাদ কৰিব যাতে আমি সুখে শান্তিৰে আৰু সুস্থভাৱে থাকিব পাৰোঁ কাৰণ ঘৰ এখন আমি বহুত আশাৰে বনোৱা হয় বহুত সপোন থাকে কাৰণ এইটোতো বাৰে বাৰে বনোৱা নহয় যিহেতু সেয়ে আশীৰ্বাদ কৰিব আমি সকলোৱে যে সুস্থভাৱে ঘৰখনত শান্তিৰে থাকিব পাৰোঁ আৰু তাৰপিছত ৰাতি আমি এখন সৰু কীৰ্তন ৰাখিলোঁ আজিলৈ ইমানেই এণ্ড কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো চাই ভাল লাগিলে ডু লাইক শ্বেয়াৰ আৰু ইউটিউবত চাই থাকিলে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু এনেদৰে আপোনালোকৰ আশীৰ্বাদ দি থাকিব টিল দেন টাটা চি ইউ ইন দ্য নেক্সট ব্লগ